সানডে ফৰ চাইক্লিঙৰ আজি কণ্টেণ্টটো কৰিবলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমি আজি কোনো এটা নিৰ্দিষ্ট ঠাইলৈ নাযাওঁ, আমি অলপ আজি ভিলেজ টুৰ কৰিম। কিছু আমাৰ মিচিং জনগোষ্ঠীয় যি গাঁও, সেই গাঁওবিলাক অলপ ফুৰিম, আপোনালোককো দেখুৱাম। আজি আমি নেঘেৰিটিং হৈ আহিছোঁ। সেইফালে দেখিছে এই জিলাটোতে আছে নেঘেৰিটিং মন্দিৰ। অঁ, পানী বাঢ়িছে গেলাবিলৰ। আমিকেইটাই বেছিকৈ কোৱা হ'ল কেলে? এনেকৈ এই গাঁওবিলাকত ফিচাৰী আছে। দেখিছে মিচিংসকলৰ যি চাংঘৰ, চাংঘৰ এইবিলাক দেখিছে। গাঁৱৰ ভূঞে এনেকৈ এতিয়া বহুতো ল'ৰা ছোৱালীয়ে নিজৰ আজি আহিবলগীয়া ইণ্টাৰভিউ আহি আছে, মানে পুলিচৰ হওক কমাণ্ডৰ হওক, সেইবাবে দৌৰি আছে। আশা কৰা লোক সফল হওক, নিজৰ সপোনটো পূৰ হওক। আমি আহি এতিয়া এটা মথাউৰিৰ ওপৰত উঠিলোঁ। এখন দলঙৰ উঠিম এতিয়া। খুব এটা ধুনীয়া গাঁৱৰ একদম নিভাঁজ পৰিৱেশ। এনেকৈ দেখিছে চাৰিওফালে বহুত ফিচাৰী আছে। সঁচাকৈ খুব এটা ধুনীয়া পৰিৱেশ, ভাল লাগিছে ইয়ালৈ আহি। চাৰিওফালৰ এই পৰিৱেশটো দেখিছে কি ধুনীয়া। আহি আছে পুমা আৰু পুমা। তাত দেখিছে দাৱনীসকলে ধান দাই আছে। এখন নেমু বাগান, এখন কাজি নেমু। মিচিঙে হওক বা অন্যান্য যি জনজাতীয় লোকসকল, তেওঁলোকে হওক, তেওঁলোকৰ তাতে এটা কমন বস্তু দেখিছোঁ। সেইটো হৈছে তেওঁলোকৰ তাঁতৰ শালখন থাকেই, সকলোৱে তাঁত বব জানে। এজন লোকক সোধোতে তেওঁ কৈছিলে যে এইফালে আমি ডিচৈত ওলাবগৈ পাৰিমগৈ বুলি। ডিচৈৰ পৰা দেৰগাঁৱলৈ মাত্ৰ 4 কিলোমিটাৰমান, 3 কিলোমিটাৰমানহে হয়। আশা কৰিছোঁ আমি ডিচৈত ওলামগৈ। আমি ইয়াত আহি ৰৈছোঁহি অলপ। এখন পূৰা ইয়াত এইফালে ৰুই আছে কঠীয়া। আমি আহি থাকোঁতে এয়া খুব ধুনীয়া ধুনীয়া ঢেকীয়া দেখা পালে। আমাৰ পুমা ঢেকীয়া চিঙাত ব্যস্ত, এইফালে পৱন দুয়োটাৰ পৰা ঢেকীয়া বুটলাত ব্যস্ত হৈ গৈছে। অঁ, অৰ্গেনিক, য়েছ। এইবিলাকৰ পৰাই নিয়ে বজাৰলৈ। এয়া তই অকলে ইমানখিনি খাব নোৱাৰিবিয়ে চাগে। ঠিকে আছে। চাইকেলৰ ষ্টেণ্ড নাই, সেইকাৰণে এনেকৈ পেলাই থ'বলগীয়া হৈছে। পুমাই এয়া ঢেকীয়া মুঠা বান্ধিলে। এই এসপ্তাহ ঢেকীয়া খাম বুলি ভাবিছে, সেইকাৰণে ইমানো পাই লৈ লৈছে। পৱনে বোলে এসাঁজৰ কাৰণে লৈছে। এসাঁজৰ কাৰণে ইয়াৰ কম সাঁজ নহয় আকৌ। ঢেকীয়াৰ লগত ভাত খাবি নে ভাতৰ লগত ঢেকীয়া খাবি? ঢেকীয়াৰ লগত ভাত খাম। ঢেকীয়া আগফালে বান্ধি লৈছে। দুজনমান ল'ৰা সুধিলোঁ, সেইফালে গ'লে আমি ডিচৈত ওলামগৈ বুলি কৈছে। গৈ আছোঁ আমি। আহি এতিয়া চিকাৰীঘাটৰ যিটো ৰাস্তা, সেইফালে ওলালোহি। চিকাৰীঘাটলৈ আহি থকা অৱস্থাত সেই ঠাইকণ বৰ ভাল লাগে। বহুতে দেখিছে যিসকলে চিকাৰীঘাটলৈ আহিছে, খুব এটা
ধুনীয়া পৰিৱেশ, ভাল লাগে। ফটো সেশন চলি আছে, এয়া ফটোগ্ৰাফাৰ পুমা আৰু ইফালে আমাৰ পৱন চৰিগাৰী। এইখন মোৰ চাইকেল। পাৰলৈ কেনেকৈ উঠিব সিহঁত, নৈৰ দেও লগা পানী, আনে যোৱা বাটে নোযোৱা ছোৱালীজনী, পুৱানে চিনি পুৱানে চিনি। ইফালে কঠীয়া ৰুই আছে এই বৰষুণতো, আৰু হঠাতে বৰষুণ জাক আহি গ'ল। আমি অকল ৰেইনকোটো নানিলোঁ, ছাতিও নানিলোঁ, তেনেকৈ গৈ আছোঁ এতিয়া। এইবছৰ আমি প্ৰথম জাক বৰষুণত ইয়াত তিতিম গোটেইকেইটাই। পূৰা লেপেট খাই গ'ল তিতি, মজা। আমি একদম দেৰগাঁও চাৰিআলিত ওলামগৈ এতিয়া, সেইফালেদি গৈ বেছি দূৰ নাই আৰু। আমি এতিয়া দেৰগাঁও চাৰিআলি পালোহি। এইফালে বৰষুণ একেবাৰে নাই, ৰাস্তা দেখিছে, ৰাস্তাটোৰ পৰা শুকাই আছে। বৰষুণত তিতি সেইফালে আমি যেতিয়া ইমান দূৰ চাইকেল চলালোঁ, তেতিয়া এই গাঁৱৰ মাজে মাজে গৈ থাকোঁতে আমাৰ ইমান গৰম অনুভৱ হোৱা নাছিলে। কিন্তু যেতিয়া এই ৰাষ্ট্ৰীয় ঘাইপথত উঠিলোহি, ইয়াত উঠাৰ লগে লগে দেখিছে চবফালে গাড়ী মটৰ চলি আছে, আৰু ইয়াত সোমোৱাৰ লগে লগে এটা বেলেগ ধৰণৰ গৰম অনুভৱ কৰিছোঁ, গৰম এটা ভাৱ অনুভৱ হৈছে। আচলতে গাঁওবিলাক সেইকাৰণে ভাল লাগে। আহি আমি এতিয়া এই আমাৰ কেম্পাছৰ ওচৰ চাপিছোঁহি, আৰু আজি খুব এটা ধুনীয়া পৰিৱেশ উপভোগ কৰিলোঁ আমি। মিচিংসকলৰ আজি খেতি, ঘৰ আৰু মৎস্য পালন, এইবিলাক আমি যি দেখিলোঁ আপোনালোকেও দেখুৱাবলৈ চেষ্টা কৰিলোঁ। সেই আমি আমাৰ কেম্পাছত সোমালোহি, আৰু আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো উপভোগ কৰিলে, আৰু যদি ভিডিঅ'টো ভাল পায় আৰু যদি বেয়াও পায়, তথাপি কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যিবিলাক ভুল হৈছে ভুলবিলাক শুধৰাবলৈ চেষ্টা কৰি যাম, আৰু ভালবিলাকো ক'ব, তেতিয়া গম পাম। তেনেকুৱা বস্তু আকৌ কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিম। আৰু আজিলৈ আমাৰ ছানডে ফৰ চাইক্লিঙৰ যি এই ৫মটো এপিছ'ড, সেইটো ইমানতে সামৰণি পৰিছে। ধন্যবাদ।